মেছো নামটো শুনাৰ মুহূৰ্ততে এটা প্ৰশ্ন মনলৈ আহে, ইমান কম দাম কেনেকৈ? মেছোৰ কাহিনী কি? মেছোৰ অৰ্থ হৈছে মোৰ দোকান। মাইশ্বপৰ জৰিয়তে লাখ লাখ মানুহৰ ঘৰত জেগা বনাইছে। ইয়াত দুজন ইঞ্জিনিয়াৰৰ কাহিনী। প্ৰথমে কাহিনীটো কওঁ। 2015 চনৰ অক্টোবৰৰ কথা। বেংগালুৰুৰ কুৰমংগলা মাৰ্কেটৰ এখন কাপোৰৰ দোকানৰ বাহিৰত IIT দিল্লীৰ স্নাতক বিদিত আৰু সঞ্জীৱ নামৰ দুজন যুৱ অভিযন্তাই গ্ৰাহকক ৰখাই ভিতৰলৈ নাযাবলৈ কৈ আছিল। আমাৰ এপটোলৈ যাওক, তাত সকলো পাব। তেওঁলোকে ক'লে এই দোকানখন আমাৰ এপত আছে। দোকানীজন আচৰিত হৈ পৰিল। ল'ৰা দুজনে নিজৰ এপ প্ৰচাৰ কৰিছিল, য'ত স্থানীয় ষ্ট'ৰৰ পৰা অনলাইন শ্বপিঙৰ সুবিধা আছিল। কিন্তু তেওঁলোকৰ চেষ্টাৰ পিছতো কোনেও তেওঁলোকক কোনো সঁহাৰি নিদিলে। দুয়োজনে একেলগে IIT দিল্লীত পঢ়িছিল। সেই সময়ত বিদিত আৰু সঞ্জীৱ আন এটা কোম্পানীত কাম কৰি আছিল। 2015 চনৰ জুন মাহত তেওঁলোকে চাকৰিটো এৰি নিজৰ কিবা এটা আৰম্ভ কৰাৰ সিদ্ধান্ত লয়। তেওঁলোকে ফেশ্বনৰ সৃষ্টি কৰিছিল, যদিও ধাৰণাটোৱে কামত নাহিল। বজাৰ গৱেষণাৰ সময়ত তেওঁলোকে এটা আকৰ্ষণীয় পৰিঘটনা আৱিষ্কাৰ কৰিলে যে মহিলাসকলে হোৱাটছআপ এপৰ জৰিয়তে সৰু সৰু ফেশ্বন ব্ৰেণ্ড চলাইছিল। এইসকল মহিলা আছিল যিয়ে বিয়াৰ পিছত বা সন্তান জন্ম দিয়াৰ পিছত চাকৰি এৰি থৈ গৈছিল, যদিও তেওঁলোকৰ ফেশ্বনৰ প্ৰতি আকৰ্ষণ আৰু ব্যৱসায় আৰম্ভ কৰাৰ ইচ্ছা আছিল। একমাত্ৰ সমস্যাটো আছিল বিনিয়োগ, আৰু সেইবাবে তেওঁলোকৰ ব্যৱসায় বৃদ্ধি হোৱা নাছিল। ইফালে বিদিত আৰু সঞ্জীৱে লক্ষ্য কৰিলে যে দোকানীসকলে নিজৰ গ্ৰাহকক হোৱাটছআপ এপৰ গ্ৰুপত যোগ কৰি নতুন সামগ্ৰীৰ ফটো পঠিয়াই তাৰ পৰাই অৰ্ডাৰ লৈছে। ইয়াৰ ফলত 50 কোটি ভাৰতীয় ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীক ই-কমাৰ্চৰ সৈতে সংযোগ কৰাটো নিজৰ বাবে এক বিপ্লৱ হ'ব বুলি ধাৰণাটো সৃষ্টি হয়। এই ধাৰণাটো ফেশ্বন জগতখনক ৰূপান্তৰিত কৰি মেছোৰ জন্ম দিয়ে, যাৰ অৰ্থ হৈছে মোৰ দোকান। লাখ লাখ পুনৰ বিক্ৰেতাক, বিশেষকৈ মহিলাসকলক ধন উপাৰ্জনৰ বাবে এক নতুন পথ প্ৰদান কৰিলে মেছোৱে। তেওঁলোকে এটা প্লেটফৰ্ম তৈয়াৰ কৰিছিল যিয়ে লজিষ্টিক আৰু বিপণন সঁজুলিসমূহৰ এটা প্লেটফৰ্মতে একত্ৰিত কৰিছিল। উদাহৰণস্বৰূপে, এগৰাকী গৃহিণী মহিলাই মেছোত এটা প্ৰডাক্ট কেটলেগ ডাউনলোড কৰিব পাৰে, হোৱাটছআপ এপ যোগে গ্ৰাহকলৈ প্ৰেৰণ কৰিব পাৰিব। অৰ্ডাৰ পালে মেছোৰ পাইকাৰী বিক্ৰেতাৰ পৰা সামগ্ৰী অৰ্ডাৰ কৰে, যিটো পোনপটীয়াকৈ গ্ৰাহকৰ ঘৰলৈ পঠিওৱা হয়। মাজতে গৃহিণীগৰাকীয়ে সহজে 10ৰ পৰা 15% কমিছন পায়। এই ধাৰণাটোৰ বাবে ই অতি জনপ্ৰিয় হৈ উঠিছিল। 2016 চনত তেওঁলোকে প্ৰথমবাৰৰ বাবে 2 কোটি টকাৰ পুঁজি সংগ্ৰহ কৰিছিল, আৰু আজিলৈকে তেওঁলোকে কোটি কোটি টকাৰ পুঁজি লাভ কৰিছে, হাজাৰ কোটি টকাতকৈ অধিক। আৰম্ভ হোৱাৰ মাত্ৰ কিছু বছৰৰ ভিতৰতে তেওঁলোকৰ কোম্পানীটোৰ মূল্য 35,000 কোটি টকাৰ অতিক্ৰম কৰিলে। 2021 চনত অক্টোবৰ মাহলৈকে মেছোৰ বিশ্বৰ শীৰ্ষ 10টা সৰ্বাধিক ডাউনলোড কৰা এপ্লিকেশ্যনৰ ভিতৰতে আছিল। আনকি এপ্লিকেশ্যনৰ ক্ষেত্ৰত ফেচবুককো চেৰ পেলাইছিল। এতিয়া প্ৰশ্ন উত্থাপন হয়, মেছোৱে কিয় আটাইতকৈ কম খৰচী? ইয়াৰ আঁৰৰ কাহিনী কি? ইয়াৰ 5টা কাৰণ জানো আহক। প্ৰথমতে, ই এটা ব্ৰেণ্ড ফ্ৰী মডেল যিয়ে প্ৰস্তুতকাৰকৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰে। আন ই-কমাৰ্চৰ প্লেটফৰ্মৰ দৰে ই প্ৰধান ব্ৰেণ্ডৰ ওপৰত নিৰ্ভৰশীল নহয়। ই ক্ষুদ্ৰ খুচুৰা বিক্ৰেতা, স্থানীয় নিৰ্মাতা আৰু ঘৰুৱা বিক্ৰেতাসকলক গ্ৰাহকৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰে। ইয়াৰ ফলত মধ্যভোগীৰ প্ৰয়োজনীয়তা নাইকিয়া হয়, অৰ্থাৎ শ্ব'ৰুমৰ ভাড়া নাই, বিজ্ঞাপনৰ খৰচ নাই, ব্ৰেণ্ডিংৰ বাবে লাখ লাখ টকা খৰচ কৰাৰ প্ৰয়োজন নাই। ফলস্বৰূপে সামগ্ৰীসমূহ কাৰখানাৰ পৰা পোনপটীয়াকৈ গ্ৰাহকৰ ওচৰলৈ যায়, যাৰ ফলত দাম স্বয়ংক্ৰিয়ভাৱে হ্ৰাস পায়। দ্বিতীয়তে, ই শূন্য কমিছন নীতি। মেছোৱে ভাৰতত প্ৰথমবাৰৰ বাবে জিৰ' কমিছন নীতি প্ৰৱৰ্তন কৰে, অৰ্থাৎ প্লেটফৰ্মত বিক্ৰী কৰা যিকোনো বিক্ৰেতাই তেওঁলোকৰ কোনো উপাৰ্জন মেছোৰ সৈতে ভাগ কৰিব নালাগে। ইয়াৰ ফলত বিক্ৰেতাসকলে নিজৰ দাম কম ৰাখিব পাৰে, আৰু গ্ৰাহকে একেটা সামগ্ৰী 20%, 30% ৰেহাইত লাভ কৰে। তৃতীয় কাৰণটো হ'ল ইয়াৰ কম খৰচী লজিষ্টিক নেটৱৰ্ক। মেছোৱে নিজাকৈ কম খৰচী ডেলিভাৰী ব্যৱস্থা গঢ়ি তুলিছে, যিয়ে সৰু সৰু চহৰসমূহত উপনীত হৈছে। বৃহৎ ই-কমাৰ্চ কোম্পানীসমূহে উচ্চ শ্বপিং চাৰ্জ লয়।
ইফালে মেছুৱে নিজৰ কৰ্মমাৰ্জিনযুক্ত লজিষ্টিক অংশীদাৰৰ সৈতে ডেলিভাৰী নেটৱৰ্কৰ জৰিয়তে সুলভ আৰু নিৰ্ভৰযোগ্য ডেলিভাৰী প্ৰদান কৰে। চতুৰ্থ কাৰণটো হ'ল বিক্ৰী কেৱল ছ'চিয়েল মিডিয়াৰ দ্বাৰা পৰিচালিত হয়, বিজ্ঞাপন নোহোৱাকৈ। টিভিৰ বিজ্ঞাপন প্ৰচাৰ বা চেলিব্ৰিটি এণ্ডৰ্ছমেণ্টত ধন খৰচ কৰা নাই, বৰঞ্চ পুনৰ বিক্ৰেতা আৰু গ্ৰাহকক ব্ৰেণ্ড এম্বেছাডৰলৈ ৰূপান্তৰিত কৰিছে। লাখ লাখ মহিলা আৰু ক্ষুদ্ৰ বিক্ৰেতাই নিজৰ সামগ্ৰী হোৱাটছআপে, ফেচবুক আৰু ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে, যাৰ ফলত তাৰ পৰাই বিক্ৰী বৃদ্ধি পায়। ইয়াৰ ফলত কোম্পানীটোৰ খৰচ প্ৰায় 90% হ্ৰাস পায় আৰু সঞ্চিত ধন কম দামৰ ৰূপত গ্ৰাহকৰ ওচৰলৈ প্ৰেৰণ কৰা হয়। 5 নম্বৰ কাৰণটো স্থানীয় উৎপাদন, কম দাম। কাপোৰ, জোতা বা ঘৰ সজা আৰু সৌন্দৰ্য সামগ্ৰীৰ দৰে মেছুৱে অধিকাংশ সামগ্ৰী ভাৰতীয় নিৰ্মাতা কোম্পানীৰ পৰা আহে। ইয়াৰ ফলত বিদেশী ব্ৰেণ্ডৰ আমদানি শুল্ক বা কৰো নহয়, ফলত স্থানীয় সামগ্ৰী, স্থানীয় দাম আৰু সস্তীয়া বজাৰ অভিজ্ঞতা পায় গ্ৰাহকে। আৰু আজি মেছুত শাৰী 200ৰ পৰা আৰম্ভ হয়, জোতাৰ 250ৰ পৰা, পাকঘৰৰ ছেট 300ৰ পৰা। এইটো ডেলিভাৰী আৰু ৰিটাৰ্ণৰ সুবিধাৰ সৈতে। এয়াই হৈছে মেছুৰ আচল যাদু। কম খৰচ, অধিক প্ৰসাৰ আৰু প্ৰতিটো ঘৰৰ বাজেটৰ লগত খাপ খোৱা বজাৰ। এই কাৰণে মেছুৰ কেৱল মোৰ দোকানেই নহয়, প্ৰতিজন ভাৰতীয় সস্তীয়া দোকান হৈ পৰিছে। আজিলৈ আহিছোঁ, আকৌ লগ পাম মোৰ অন্য এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ।